Good morning, children. So, আজি আমি my childhood class 9 or my childhood আমি চতুৰ্থ প্যাৰাগ্ৰাফটো হেক কৰিলো যোৱাটো ভিডিওটোত আৰু এতিয়া আমি পঞ্চম প্যাৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিব লাগে কিন্তু ইয়াতে অলপ এটা ৰিভিজন মই দিছো যোৱাকালি ভিডিওটোত আমাৰ অলপ কথাখিনি অলপ ফাস্ট হৈ গল গতিকে মই অলপ জাস্ট ৰিভিজন কৰাই দিছো ইয়াত লাষ্টত আমাক কথাটো কোৱা হৈছিল যে আব্দুল কালামৰ তিনিজন বন্ধুৰ কথা কৈছিল কথাটো ইম্পৰ্টেন্ট কাৰণে আকৌ এবাৰ ৰিপিট কৰিলো তোমালোকে মনত ৰাখিবা তিনিজন বন্ধুৰ নাম তাৰে ভিতৰত এজন হৈছে ৰামানন্দ শাস্ত্ৰী তাৰ পিছত আৰু দুজন হৈছে অৰবিন্দন শিৱপ্ৰকাশন এই তিনটা নাম তোমালোকে মনত ৰাখিবা Number 1, Ramananda Shastri, Aravindan, Aru, Shiva Prakashan. এই তিনিওজন বন্ধু ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ মানে হিন্দু ব্ৰাহ্মণ তাকো ব্ৰাহ্মণৰ ভিতৰতো অৰ্থডক্স ব্ৰাহ্মণ বুলি কৈছে অৰ্থডক্স ব্ৰাহ্মণ মানুহ এজনে মানুহৰ সন্তান কেইটা এই মুসলিম এটাৰ লগত ক্লোজ ফ্ৰেন্ড আছে কিন্তু হেই বুলি হিহঁতৰ মাজত কোনো বিভেদ নাই কাৰণ তেওঁলোকৰ আপব্ৰিংগিংয়ে তেনেকে হৈছে তেওঁলোকে কোনো জাতি ধৰ্ম লৈ পেনে সেইখন সমাজত আব্দুল কালামে যিখন সমাজৰ পৰা ওলাই আহিছে সেই সমাজত জাতি ধৰ্ম লৈ পেনে কোনো ধৰণৰ বিভেদ নাছিলে বামুণৰ লগতো মুসলিম এজনে একেলগে থকা লোৱা কৰা একেলগে ক্লাছমেট হোৱাৰ সৈতেও তেওঁলোকে খুব ক্লোজ ফ্ৰেন্ড আছিল আৰু এটা আচৰিত কথা যে তাৰ ভিতৰত যিখিনি কৈছো তাৰ ভিতৰত এই যিজন ৰামানন্দ শাস্ত্ৰী সেইজন আকৌ তেখেতৰ দেউতাকৰ নাম হৈছে পক্ষী লক্ষ্মণ শাস্ত্ৰী হি আকৌ হাই প্ৰিষ্ট ৰামেশ্বৰম টেম্পল ৰামেশ্বৰণৰ মন্দিৰৰ এজন উচ্চ শাৰীৰ ব্ৰাহ্মণ মানে বামুণ পূজাৰী আছিল উচ্চ শাৰীৰ পূজাৰী So তেখেতৰ সন্তানৰ লগত মুসলিম এটা সন্তানৰ লগত ক্লোজ ফ্ৰেন্ড কিন্তু হেতু লৈ তেওঁলোকৰ কোনো ধৰণৰ বিভেদ নাছিলে হেতু কথা আমি জানিব লাগিব এনেকুৱা ধৰণৰ টপিকৰ ওপৰত তোমালোকক কোৱেশ্চন কৰা হ'ব তাৰ পিছত আৰু যি দুজন বন্ধু আছে যিজন হৈছে অৰবিন্দন আৰু শিৱপ্ৰকাশন এতিয়া চাবা এই পিছলে কোন কি হলগে তাৰ মানে এনেকুৱা প্ৰশ্ন হ'লে যে তেওঁলোক সৰু কালত আব্দুল কালামও তেনেকে এজন মানে হেৰি মুসলিম সন্তান আছিল যদিও পিছলে আব্দুল কালাম গৈ পিনে এজন দেশৰ সাইন্টিস্ট হল এজন দেশৰ কি কয় ৰাষ্ট্ৰপতি হল বাকি তিনিজননো কি হল এই ৰামানন্দ শাস্ত্ৰী হি ৰামেশ্বৰন টেম্পলৰ প্ৰিষ্টহুডটো তেখেতে ললে দেউতাকৰ পিছত ৰামানন্দ শাস্ত্ৰীয়ে গৈ পিনে ৰামেশ্বৰম মন্দিৰৰ যিটো পূজাৰী সেইজন ৰামানন্দ শাস্ত্ৰী হৈছিল আৰু থাকিলে অৰবিন্দন আৰু শিৱপ্ৰকাশন এই দুজনৰ ভিতৰত কি হৈ গল অৰবিন্দনে এই বিজনেস অফ ট্ৰান্সপোৰ্টেশন ভিজিটিং পিলগ্ৰিমছ মানে হৈছে যিসকল তীৰ্থযাত্ৰী মানে যিসকলে তীৰ্থ যাত্ৰা কৰিবলৈ যায় যেনেকে কেদাৰনাথ বদ্ৰীনাথ তেনেকে বিভিন্ন ধৰণৰ তীৰ্থ যাত্ৰা কৰিবলৈ যিসকল মানুহ যায় এই মানুহসকলৰ যি টুৰিষ্ট এজেন্ট বুলি আমি কওঁ টুৰিষ্ট এজেন্ট মানে তেখেত লোকক যোৱা অহা কৰাৰ সুবিধা কৰি দিব কোট থাকিব কিমান দিন থাকিব কোট ফুৰাবলৈ লৈ যাব গোটে এটা পেকেজ হিচাপে তেওঁলোকে টুৰিষ্ট এজেন্টে বনাই লয় এই কামটো অৰবিন্দনে লৈছিলে ভিজিটিং পিলগ্ৰিমছ এৰেঞ্জিং ট্ৰান্সপৰ্ট তেখেতে ট্ৰান্সপৰ্ট মানে যোৱা অহাৰ ব্যৱস্থাটো তেখেতে কৰিছিল তেনেকুৱা কাম লৈছিল অৰবিন্দনে কি কৰিছিল ট্ৰান্সপৰ্টেশনৰ কাম কৰিছিল কাৰ কাৰণে পিলগ্ৰিমেজৰ কাৰণে পিলগ্ৰিমেজ মিন্স তীৰ্থযাত্ৰীসকলৰ কাৰণে আৰু এই যে শিৱপ্ৰকাশন হি আকৌ হৈ গল কেটাৰিং কন্ট্ৰাক্টৰ সাদাৰ্ণ ৰেলৱেৰ মানে ভাগ আছে আমাৰ এটো নৰ্থ ইষ্টাৰ্ণ ৰেলৱেজ সাদাৰ্ণ ৰেলৱেজ ইষ্টাৰ্ণ ৰেলৱেজ তেনেকে ভাগ আছে এই সাদাৰ্ণ ৰেলৱেজ যিমান আছে মানে দক্ষিণ ভাৰতীয় ৰেলৱেৰ যিটো জোন আছে সেই জোনটোত যিমান
ট্ৰেইনত যিমান খানা বনিব খানা বনি পেলাই যিটো তাৰ ইনকাম হ'ব কি হ'ব নহ'ব সেইটো বেলেগ কথা কিন্তু সেই গোটেই কন্ট্ৰেক্টটো কোনোবা এজনে লয় সেই কন্ট্ৰেক্টৰ হৈ গ'ল আমাৰ এইজন শিৱা প্ৰকাশন কেটাৰিং কন্ট্ৰাক্টৰ খানা খোৱাৰ মানে যে তোমাৰ এই যে ট্ৰেইনত গ'লে যে ভাত বিকিবলৈ যে মানুহবোৰ আহি পেলাই সুধে ভাত খাব নেকি ইমান টকা সো তেনেকৈ ভাত ব্ৰেকফাষ্ট যে এইখিনি যে দিয়ে এইখিনি গোটেই ট্ৰেইনত এজন কন্ট্ৰেক্টৰে লয় এটা ডিপাৰ্টমেণ্টৰ সেই কন্ট্ৰেক্টৰ হৈছিলে শিৱা প্ৰকাশন গতিকে এইখিনি কথা সোধা হয় আমি আগৰ ভিডিঅ'টোত বৰ ডিটেইলছত কথাটো আলোচনা কৰা নাই সেইকাৰণে এবাৰ আওৰাই আকৌ দিলোঁ তোমালোকৰ মনত থকাৰ কাৰণে আগবাঢ়িছোঁ 5th পেৰাগ্ৰাফলৈ আৰু এটা কথা ইয়াত 5th পেৰাগ্ৰাফত কৈছে যে এটা চেৰিমনিৰ কথা কৈছে এই চেৰিমনিটোৰ নাম হৈছে যে ৰামা সীতা কল্যাণম চেৰিমনি হা এই ডিউৰিং এনুৱেল চেৰিমনি এইটো এনুৱেল চেৰিমনি মানে বাৰ্ষিক এটা বছৰীয়া এটা চেৰিমনি হয় বছৰেকৰ মূৰত এটা চেৰিমনি পতা হয় সেই চেৰিমনিটোৰ নাম হৈছে সীতা ৰামা কল্যাণম চেৰিমনি মনত ৰাখিবা শ্ৰী সীতা ৰামা কল্যাণম চেৰিমনি এইটো হৈছে এটা এনুৱেল এটা চেৰিমনি মানে যেনেকে আমাৰ ইয়াত দুৰ্গা পূজা বছৰে যেনেকে পতা হয় তেনেকে তাত এই শ্ৰী সীতা ৰামা কল্যাণম বুলি এটা চেৰিমনি আছে এই চেৰিমনিটো পতা হয় ঠিক আছে বছৰে তাত পতা হয় আৰু তাত দৰকাৰ হয় বোটছৰ নাও লাগে এই চেৰিমনিটো পাতিবলৈ কাৰণে নাও লাগিব এইটো এটা মানে চেৰিমনি মানে এনেকুৱা এটা উৎসৱ মানে এইটো পূজা আৰু এটা ৰামা সীতা কল্যাণম বুলি এটা পূজা আৰু সেই পূজাটোত বছৰীয়া পূজা হয় মানে প্ৰত্যেক বছৰে সেই পূজাটো পতা হয় তাত সো আমাৰ তাত কি হয় সেই পূজাটো পাতিবলৈ কাৰণে নাও লাগে এই নাওটো কি হয় কি কামত লাগে এটা উইথ এ স্পেশাল প্লেটফৰ্ম নাওটো আকৌ সজাই ল'ব লাগিব ধুনীয়াকৈ সজাই লৈ নাওটোত এটা প্লেটফৰ্ম এটা বনাই লয় মানে মূৰ্তি ৰাখিব পৰা এটা সুবিধা কৰি ল'ব একদম ধুনীয়াকৈ তেনেকুৱা নাও এটা লৈ ল'ব নাওটোত মূৰ্তি ৰাখিবলৈ কাৰণে এটা প্লেটফৰ্ম এটা বনাই লয় ধুনীয়াকৈ তেনেকুৱা এটা নাও দৰকাৰ হয় আচ্ছা আৰু সেই প্লেটফৰ্মটোত কি কৰিব মূৰ্তি ৰাখিব লৰ্ড ভগৱানৰ মূৰ্তি ৰাখিব আৰু সেই মূৰ্তিটো পাৰৰ পৰা মেৰিজ সাইট বুলি এটা আছে মানে বিবাহ কাৰ্য হোৱা এটা জায়গা আছে কথাটো এনেকুৱা ধৰণৰ মই বুজাম বাৰু সিচুৱেটেড ইন দ্য মিডল অফ দ্য পণ্ড কল ৰামা তীৰ্থা আচ্ছা এই কি কয় হেৰিটোত তাৰমানে আচলতে কি হয় বিবাহ কাৰ্য হয় মানে ধাৰ্মিকভাৱে বিবাহ কাৰ্য হয় বিবাহ কাৰ হয় ৰাম আৰু সীতাৰ বিয়া হয় সেই মানে তেওঁলোকে যিটো ধৰ্ম মানে যিটো নিয়ম কৰে সেই নিয়মটো তেনেকুৱাই ৰামক মন্দিৰৰ পৰা লৈ আহি পেলাই ৰামক লৈ আহিব বা সীতাক লৈ আহিব মই বৰ ভালকৈ নাজানো সীতাক লৈ আহিব পাৰে আহি পেলাই এই যে এটা হেৰি আছে পুখুৰী আছে ডাঙৰ পুখুৰী এটা আছে সেই পুখুৰীৰ মাজভাগটোত ৰাম তীৰ্থা বুলি এটা জায়গা আছে ৰামা তীৰ্থা নাও দি পেলাই মূৰ্তি লৈ আহিব সেই ৰামা তীৰ্থলৈ ৰামা তীৰ্থা হৈছে নদীৰ মাজত আছে মানে পুখুৰী ডাঙৰ পুখুৰীৰ মাজত আছে সেই মাজত আনিবলৈ কেনেকৈ আনিব নাৱত লৈ আহে মূৰ্তিবোৰ মন্দিৰৰ পৰা আনিব নাৱত লৈ আহিব তাত সেই মাজডোখৰত যিটো ঠাই আছে পুখুৰীৰ মাজডোখৰত সেই ডোখৰতে তেওঁলোকে নিয়ম কৰিব আকৌ তাৰ পৰা আকৌ তেওঁলোকে উভতি যাব এইখিনি কাম কৰিবলৈ বোটছ লাগে নাও লাগে এই নাওখিনি কোনে এৰেঞ্জ কৰে আব্দুল কালামৰ পৰিবাৰৰ মানুহখিনিয়ে এৰেঞ্জ কৰে মানে আব্দুল কালামৰ পৰিয়ালৰ মানুহখিনিয়ে সেইখিনি কৰে সেইখিনি এৰেঞ্জমেণ্টটো তেওঁলোকে আৱাৰ ফ্যামিলিয়ে এৰেঞ্জ কৰে সো কথাটো কি ক'ব বিচাৰিছে এৰেঞ্জ কৰাটো কিবা ডাঙৰ কথা হ'ল নেকি নহয় সিম্পল কথা কিন্তু কথাটো এইটো ক'ব বিচাৰিছে যে তাত ইমান এটা পবিত্ৰ অনুষ্ঠান
পূজাৰ দৰে এটা পবিত্ৰ অনুষ্ঠান সেই পবিত্ৰ পূজাৰ নিচিনা এটা অনুষ্ঠানত কি হয়গে মুছলিম মানুহৰ নাও প্ৰয়োজন হয় তাত আৰু মুছলিম মানুহে নাও চলাই লৈ যায় তাৰমানে আল্টিমেটলি কি হয় এখন এনেকুৱা পূজা হয় যিটো পূজাত মুছলিম হিন্দু সকলোৱে একেলগে পূজাটো পাতে তাত কোনো বিভেদ নাই মানে সেইখন সমাজত কোনো ধৰণৰ হিন্দু মুছলিমৰ কোনো বিভেদ নাই হিন্দু ধৰ্মত মুছলিম সকলো এংগেজ থাকে সেই কথাটোকে ক'ব বিচাৰিছে তাৰমানে এইটো পবিত্ৰ পূজাৰ নিয়ম সেই পূজাটোত মুছলিম এজনে নাও চলাব তাত আকৌ হিন্দু দেৱ দেৱী লৈ যাব আমাৰ ইয়াত থলে কবই মুছলিম মানুহে কেলে চলাব মুছলিম মানুহৰ নাও নালাগে আমি নিজে নাও বনাম আৰু হিন্দু মানুহে নাও চলাব মুছলিম মানুহৰ নাও নহব এনেকে ক'লেহেঁতেন কিন্তু সেইখন সমাজত তেনেকুৱা ধৰণৰ ধৰ্মীয় কোনো বিভেদ নাই এই কথাটোকে ক'ব বিচাৰিছে আচ্ছা আৰু এটা কথা কৈছে লগতে এই বস্তুটো যে তেওঁলোকৰ মাজত যে ধৰ্মীয় কোনো ধৰণৰ যে কোনো বিভেদ নাই হেতু বুজাবলৈ কাৰণ আৰু এটা কথা কৈছে তেওঁলোকক যে যিখিনি মানে ককা মানে তোমালোকৰ গ্ৰান্ডমাদাৰ ককা আইতাই গল্প কয় সৰু ল'ৰা ছোৱালীবোৰক গল্প কয় আজিকালি অলপ গল্প কোৱাৰ প্ৰথাটো কমিছে কিন্তু আগতেও নহলে আগতে আমাৰ এই গল্প কোৱাৰ প্ৰথাটো খুব আছিল আমাক সৰুৰ পৰাই আমি বহুত গল্প জানিছিলো গল্প এই কাৰণে জানিছিলো আমাৰ মা দেউতা বিশেষকৈ আইতা আৰু ককাই বহুত ধুনীয়া ধুনীয়া গল্পবোৰ কয় আৰু গল্পবোৰ শুনি শুনি আমাৰ মাইণ্ডত কিছুমান মৰেল ইথিকেল কিছুমান শিষ্টাচাৰ জন্ম হয় মৰেলিটি কিছুমান জন্ম হয় শিষ্টাচাৰ কিছুমান জন্ম হয় যেনেকৈ আমাৰ এনেকৈ কয় যে মিছা কথা নকবি মিছা কথা ক'লে এনেকুৱা হ'ব সেই সন্দৰ্ভত তেওঁলোকে গল্প কৈ থাকে যে এদিন এনেকৈ এটা মিছা কথা কোৱা ল'ৰা এটাই গৰু চৰাবলৈ যায় বা ছাগলী চৰাবলৈ যায় সদায় মিছা কথা কয় ছাগলী বাঘে খালে বুলি কৈ মানে যেতিয়া মানুহবোৰ আহি পিনে দেখে বাঘে একো খোৱা নাই এনেই সি আকৌ হাঁহি দিয়ে এনেকৈ সদায় তেনেকৈ কৰোঁতে এদিন সঁচাকৈ বাঘ আহি তাক খাই দিলে কিন্তু সি চিঞৰি থাকিলে সকলোৱে মিছা বুলি ভাবি তাক নিলে গতিকে সেই গল্পটোৱে কি কৰে এজন সৰু ল'ৰা ছোৱালীক মনৰ মাজত প্ৰভাৱ পেলাই যে মই মিছা কথা ক'লে মোৰ বিপদ হ'ব গতিকে মই মিছা কথা নকওঁ গতিকে মানুহবোৰে তেনেকৈ মানে আগতে এই মৰেল ইথিকেল নলেজবোৰ তেনেকৈ ল'ৰা ছোৱালীবোৰৰ মাজত ডেভেলপ হৈছিলে চ' আৰু তেতিয়াৰ পৰাই তাৰমানে আৰু তেতিয়া সময়ত আৰু কি হৈছিলে সেই তেনেকুৱা ধৰণৰ বহুত ভাল ভাল গল্পবোৰ কোৱা হয় সেইকাৰণে কি হয় ৰামায়ণ মহাভাৰত এইবোৰৰ গল্পবোৰ ল'ৰা ছোৱালীবোৰক খুব কোৱা হয় যাতে তেওঁলোকে সেই কথাবোৰ যাতে শিকে ভাল ভাল কথাবোৰ ল'ৰা ছোৱালীসকলে শিকে চ' আব্দুল কালামৰ ক্ষেত্ৰত কি হৈছে তেওঁলোকক যে গল্প কয় তেওঁলোকতো মুছলিম সম্প্ৰদায়ৰ মানুহ চ' মুছলিম সম্প্ৰদায়ৰ মানুহ হ'লেও ৰামায়ণৰ পৰা গল্পবোৰ তেখেতৰ আইতাই কৈছিলে ৰামায়ণৰ গল্পবোৰ তেওঁলোকক সৰু ল'ৰা ছোৱালীবোৰক কৈছিলে কাৰণ ৰামায়ণটো তেওঁলোকে তাৰমানে মুছলিম মানুহ হ'লেও তেওঁলোকেও ৰামায়ণ অধ্যয়ন কৰিছিলে ৰামায়ণৰ গল্পবোৰ জানিছিলে আৰু ৰামায়ণৰ গল্পবোৰ আব্দুল কালামত বা সিহঁতৰ ককাই ভাই সিহঁতক শুনাই থাকিছিলে ৰাতি যেতিয়া শুবলৈ যাওঁতে বেড টাইম ষ্টৰিজ মানে সদায় ৰাতি শুবলৈ যাওঁতে কিছুমান গল্প কথাবোৰ কৈ থাকে মানে আইতাই বা ককাই গল্পবোৰ কৈ তাৰপিছত টোপনি যোৱায় সেইটো এটা নিয়মে আছিলে আৰু সদায় মানে ল'ৰা ছোৱালীবোৰ ব্যগ্ৰ থাকে গল্প কোৱা ভাত খাই উঠিলে আৰু লগালগ বিচনালৈ যাব কোৱা গল্প এটা গল্পটো শুনি তেওঁলোকে শুৱে এইটো এটা হেবিট আছিলে ভাল হেবিট আছিলে আজিকালি আমাৰ ল'ৰা ছোৱালীবোৰে মোবাইলটো চাইহে তাৰপিছত টোপনি নাহা হৈ যায়গৈ মোবাইলটো চাইয়ে থাকে কেতিয়া 12টা 1টা বাজি যায় তাৰপিছত গৈ পিনে শুৱে লেট নাইট শুৱে উঠিব নোৱাৰে ৰাতিপুৱা সোনকালে এইটো এটা অভ্যাস আমাৰ বেয়া অভ্যাস হৈছে যিকিনো এতিয়া কি হৈছেগে আমাৰ ইয়াত ক'বলগীয়া কথা যে তেওঁলোকক মুছলিম ধৰ্ম হৈ ৰামায়ণৰ গল্প লৈছিলে আৰু প্ৰফেটছৰ লাইফ অফ প্ৰফেটছ মানে তেনেকুৱা ধৰণৰ কিছুমান মানে ব্যক্তি আছিলে যিবোৰ নেকি কি বুলি ক'ম সন্যাসী বা তেনেকুৱা ধৰণৰ যিবোৰ ধৰ্মীয় প্ৰচাৰ কৰা ব্যক্তিসকলক প্ৰফেটছ বুলি কয় সেই তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ যিবোৰ গল্প আছে সেই গল্পবোৰ তেওঁলোকক মাই মাদাৰ মাকে আৰু গ্ৰাণ্ডমাদাৰে তেওঁলোকক কৈছিলে চ' আল্টিমেটলি এই কথাটো বুজাই আছে যে তেওঁলোকৰ মাজত ধৰ্মৰ বিভেদ নাছিলে আগবাঢ়িছোঁ 6 নম্বৰ পেৰাগ্ৰাফলৈ
One day when I was in 5th standard, এটা গল্প ইয়াত তেওঁলোকৰ জীৱনত ঘটা এটা তেনেকুৱা এটা গল্প কথা কৈছে যে যেতিয়া তেওঁ 5th standardত আছিলে তাৰ মানে 5th standard বুলি ক'লে কোন কিমান বুজাব ক্লাছ 5 5th standard ক্লাছ 5ত আছিলে যেতিয়া মানে আব্দুল কালাম ক্লাছ 5ত আছিলে তেতিয়াৰ গল্প এটা কৈছে আৰু সেই গল্পটোত তেওঁৰ যেটো এলিমেন্টাৰী স্কুল মানে প্ৰাথমিক স্কুলখনৰ নাম উল্লেখ আছে ৰামেশ্বৰম এলিমেন্টাৰী স্কুল তেওঁলোকৰ এটো সুধিব পাৰে কেতিয়াবা তেওঁলোকৰ মানে আব্দুল কালামৰ এলপি স্কুলটোৰ নাম এলপি স্কুলটো হৈছে ৰামেশ্বৰম এলিমেন্টাৰী স্কুল তাত কি হল এটা নতুন টিচাৰ আহিলে নতুন টিচাৰ এজন এপয়েন্টমেন্ট হল নতুন টিচাৰ এজন তোমালোকো পোৱা কেতিয়াবা নতুন টিচাৰ আহে সো সেইখন স্কুলত এজন নতুন টিচাৰ আহিলে তাৰ পিছত কি হল এই আই মানে তো জানাই হেৰি কি আব্দুল কালামৰ কথা কৈছে wear a cap আব্দুল কালামে টুপি এটা পিন্ধি থাকে টুপিটো কেনেবা which marked me as a muslim এই টুপিটো পিন্ধি থাকিলে মানে মুসলিম মানুহৰ টুপিটো মানে স্পেশালি যি সকল মুসলিম মানুহে তেওঁলোকে নামাজ পঢ়িবলৈ যাওঁতে যেতিয়া টুপি এটা পিন্ধে সেই টুপিটো স্কুলত পিন্ধি আহে কালামে আৰু সেই টুপিটো পিন্ধাটোৱে তাৰ মানে বুজায় যে নহলে টুপিটো নিপিন্ধিলে যে কালাম যে মুসলিম হয় না হিন্দু হয় কোনো বুজি নাপালে হেতেন কিন্তু টুপিটো পিন্ধাৰ কাৰণে তেওঁ গম পায় যে মানুহে গম পায় যে ই মুসলিম হয় আচ্ছা হল তাৰ পিছত তেখেতৰ বন্ধুখিনি কি কোনখিনি বুলি ক'লে তেখেতৰ বন্ধুখিনি হেখিনি হৈছে ৰামানন্দ শাস্ত্ৰী অৰবিন্দন আৰু শিৱপ্ৰকাশন হেই তিনিওটা তো ব্ৰাহ্মণ হ'লে কি কৰে ব্ৰাহ্মণেও কিবা এটা পিন্ধে বুলি জানা না তেওঁলোকে পইতা পিন্ধে হা বডিটোত এটা হুতাৰ নিচিনা থাকে পইতা ধাৰণ বুলি কৰা হয় এটো পইতা বুলি কোৱা হয় সেক্ৰেট থ্ৰেড বুলি ইংৰাজীত কয় সেই হেৰিটো পিন্ধে পইতা পিন্ধিলে পিন্ধা মানুহ দেখিলে গম পোৱা যায় যে ই হেৰি হয় হিন্দু ব্ৰাহ্মণ হয় আচ্ছা ইয়াত কি হলগে I always sat in the front row next to Ramananda Shastri তেখেতৰ বহাৰ নিয়মটো কেনেকৈ হয় লাইন আছে না ফ্ৰন্ট ৰো ফাৰ্স্ট লাইন সেকেন্ড লাইন থাৰ্ড লাইন ফাৰ্স্ট লাইনটো কৈছে ফ্ৰন্ট ৰো এই ফ্ৰন্ট ৰোৰ প্ৰথমতে বহিব ৰামানন্দ শাস্ত্ৰী তাৰ পিছত নেক্সট বহিছে আব্দুল কালাম বহে তাৰ বহাৰ এৰেঞ্জমেন্টটো হু অৰ এতে এই যে হেৰি আছে ৰামানন্দ শাস্ত্ৰী হে ৰামানন্দ শাস্ত্ৰীয়ে কি কৰে এই সেক্ৰেট থ্ৰেড পিন্ধে মানে এই যে মই যে কৈছো পইতা পিন্ধে এতিয়া হল কি নতুন টিচাৰে কুড নট ষ্টমাক হি সহ্য কৰিব নোৱাৰিলে তাৰ মানে ৰামানন্দ শাস্ত্ৰী পণ্ডিত এজন ব্ৰাহ্মণ পইতাধাৰী পণ্ডিত তাৰ লগত আকৌ মুছলিম এটা বহি আছে তাক দেখিয়ে মানে হি আহিছে নতুন আৰু হি নাজানে দেখি তাৰ সহ্য নহল এটো কি সিস্টেম হা সো হি সহ্য কৰিব পৰা নাছিলে যে হিন্দু প্ৰিষ্টৰ লৰা এটা যে হিন্দু ব্ৰাহ্মণৰ লৰা এটা সিটিং উইথ এ মুছলিম বয় মুছলিম বয়ৰ লগত বহি আছে এটো হি সহ্য কৰিব পৰা নাছিলে in accordance with our school ranking as the new teacher saw যে নতুন টিচাৰে যেতিয়া দেখিলে যে এটা বহাৰ ৰেংকিংৰ মতে জাতিৰ ভেদ দেখিলে হিটো বুজি পালে এটো জাতিৰ মাজত পাৰ্থক্য হি মানে জোৰ পাই আহিছে তাত তেনেকুৱা জাতিৰ পাৰ্থক্য আছে হি হেই মতে দেখিলে হেকাৰণে হি কি কইলে I was asked to go and sit on the back bench তাৰটো হজম নহল নতুন টিচাৰ জনে কালামক কলে কালাম তুমি উঠা তুমি পিছফালে গৈ পিনে বহা মানে একেলগে বহিবলৈ সহ্য নহয় কালামক উঠাই পিছফালে বহিবলৈ ক'লে তে কি হৈছে I felt very sad কালামৰ কিন্তু খুব দুখ লাগিলে এই কথাটোৱে যেতিয়া তাক ক'লে তেনেকে খুব দুখ লাগিলে and did ৰামানন্দ শাস্ত্ৰী ঠিক তেনেকে ৰামানন্দ শাস্ত্ৰীৰো বহুত দুখ লাগিলে এই কথাটো কোৱা দুটাই একদম খুব ক্লোজ ফ্ৰেন্ড টু একেলগে বহে একেলগে থাকে স্কুলত আহাৰ লগে লগে গুটেখিনি মিলি জুলি থাকা এটা ক্লাস 5ৰ ল'ৰা ছোৱালী আৰু কিমান ফ্ৰেন্ডশিপ আৰু আতৰি বহিবলৈ ক'লে তাতো দুইটাই খুব দুখ পালে হা he looked utterly downcast
এজ আই শিফটেড টু মাই চিট, যেতিয়া মানে কালামে যেতিয়া নিজৰ চিটলৈ যেতিয়া গৈছে, যাওঁতে মানে খুব দুখ কৰিছে ৰামানন্দ শাস্ত্ৰীয়ে, মানে ইউটাৰলি ডাউনকাষ্ট, মানে ছেড অৰ ডিপ্ৰেছ, খুব বেছি দুখ কৰিছে। হা, চিট ইন দ্য লাষ্ট ৰ' গৈ পিনে কালামে গৈ একদম লাষ্টৰ লাইনত গৈ পিনে বহিছে। দ্য ইমেজ অফ হিম উইপিং, সি কান্দিছিলে তাৰমানে। ৰামানন্দ শাস্ত্ৰীয়ে যেতিয়া উঠি গুচি গ'ল, হা, তেতিয়া ৰামানন্দ শাস্ত্ৰীয়ে কান্দিছিলে। সেই কন্দা যিটো ইমেজ, যে কান্দোতে তাৰ চেহেৰাটো যেনেকুৱা তাৰ মনত এতিয়াও আছে তাৰমানে। দ্য ইমেজ অফ হুৱেন আই শিফটিং টু দ্য লাষ্ট ৰ', এতিয়া কৈছে ফেল্ট এ লাষ্টিং ইম্প্ৰেশ্যন অন মি, যে সেই ইম্প্ৰেশ্যনটো বহুত দিনলৈকে থাকিলে, মানে কালামৰ মনত সেই কন্দা চেহেৰাটো বহুত দিন লাষ্টিং ইম্প্ৰেশ্যন তাৰ বহুত মনত থাকিলে, মানে সি পাহৰিব নোৱাৰিলে, ইমান মানে সিও দুখ পাইছে। আৰু এই যে ৰামানন্দ শাস্ত্ৰীয়ে যে কান্দি গৈছিলে, সেই কন্দা চেহেৰাটো মানে বহুত দিন পুৰণিলৈকে তেখেতৰ মনত জিলিকি আছিলে। চ' এইখিনি কথাৰ যোগেদি আমাৰ এই লেচনটোত আকৌ একেটা কথা ৰিপিট কৰিছোঁ, সেইখন সমাজ এখন যিখন ৰামানন্দ শাস্ত্ৰী আৰু আব্দুল কালাম সৰুৰ পৰা ডাঙৰ দীঘল হোৱা যিখন সমাজ আছিলে, সেইখন সমাজৰ পৰা উঠি অহা মানুহ এজনহে ভাৰতৰ এজন ইমান স্বনামধন্য এজন চাইণ্টিষ্ট হ'ব পাৰিলে। তাৰমানে আমাৰ কি কথাটো বুজিবলগীয়া কথাবোৰ, আমাৰ ব্ৰেইনত আমি সংকীৰ্ণতা ভাৱটো ৰাখিব নালাগিব। আমি যদি সঁচাকৈ মহান ব্যক্তি হ'বলৈ যাওঁ, কাৰণ এজন চাইণ্টিষ্ট হোৱাটো বহুত ডাঙৰ ক্ৰেডিট নহয়, এজন ৰাষ্ট্ৰপতি হোৱাটোও ডাঙৰ ক্ৰেডিট নহয়, বাট আব্দুল কালাম ৱাজ ৰিয়েলি আ গ্ৰেট পাৰ্চন। সঁচাকৈয়ে আমাৰ দেশৰ এজন মহান ব্যক্তি বুলি তেখেতক গণ্য কৰা হয়। কিয় গণ্য কৰা হয়? বিকজ অফ হিজ থিংকিং, তেখেতৰ চিন্তাধাৰাৰ কাৰণে। আজিৰ তাৰিখত তেখেতৰ কিতাপবোৰ বহুত বিক্ৰী হয়, তেখেতৰ বিক্ৰী হোৱা কিতাপৰ সংখ্যা বহুত বেছি। আৰু সেইখিনি বিক্ৰী এইকাৰণে হয় কাৰণ তেওঁ ইমান ধুনীয়া ধুনীয়া কথাবোৰ কৈছে। কেনেকৈ ক'ব পাৰে? কাৰণ তেওঁ মহান ব্যক্তি, তেওঁ বহুত ক্ষেত্ৰত তেখেত বহুত জ্ঞানী। গতিকে তেনেকুৱা জ্ঞানী মানুহ হ'বলৈ কাৰণে, তেনেকুৱা মহান ব্যক্তি হ'বলৈ কাৰণে আমিও তেনেকুৱা ধৰণৰ আদৰ্শ কিছুমান গ্ৰহণ কৰিব লাগিব। চ' আজি তোমালোকৰ ক্লাছটো বৰ দীঘলীয়া নকৰাকৈ ইয়াতে সামৰিছোঁ। থেংক ইউ।